ইকুইপমেন্ট সিলেবাস সেই সিলেবাস মতে পেডাগজিৰ ওপৰত এতিয়া আমি কিছুমান এমসি কালেকচন কৰিব চেষ্টা কৰিম ইয়াৰ আগত আমাৰ 21 টা পাৰ্ট অলৰেডি আপলোড হৈ গল সেইবিলাক যদি দেখা নাই প্লেলিষ্টত দেখিব পাৰিব ইভেন এইবিলাকৰ যদি পিডিএফ বিচাৰে সিম্পলি এটা কাম কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দি কিনে ডেসক্ৰিপচনতে লিংক পাব তাত ক্লিক কৰি গোটেইখিনি পিডিএফ ডাউনলোড কৰিব পাৰিব ইয়াৰ চক প্ৰথম যেটো প্ৰশ্ন এটো দিয়া আছে হুইচ অফ দা ফলোইং ডু নট ক্যাৰেক্টাৰাইজ ইনক্লুসিভ ক্লাছৰুম তলৰ কোনটো অন্তৰ্ভুক্ত শ্ৰেণীৰ কথা বৈশিষ্ট্য নহয় চাৰিটা অপচন দিয়া হৈছে সহযোগী শিক্ষণ এটা obviously হয় ইউনিভাৰ্সাল ডিজাইন ফৰ লাৰ্নিং শিক্ষণৰ বাবে সৰ্বজনীন ডিজাইন obviously হয় তো ৰিজনেবল একমোডেশন যুক্তিসংগত থাকিব লাগিব স্ট্যান্ডাৰ্ডাইজ ইনস্ট্ৰাকচন আগতে কিমান বাৰ কোৱা হৈছে স্ট্যান্ডাৰ্ডাইজ ইনস্ট্ৰাকচন তো পেডাগজিত আমি খাপ খোৱাব নোৱাৰো বা ফলো কৰিব নোৱাৰো ইয়াত চক গোটেইখিনি বস্তু দিয়া আছে why basically standardized instruction to hold one size fit all approaches which can disadvantage student with different learning needs etia কথা হল কিছুমান স্টুডেন্ট হয়তো স্লো লার্নার থাকিব পাৰে ফাস্ট লার্নার থাকিব পাৰে গিফটেড লার্নার থাকিব পাৰে সেইবিলাকৰ কাৰণে আমি ডিজাইন কৰিব লাগে না কি স্ট্যান্ডাৰ্ডাইজড ইনস্ট্ৰাকচন তো ফলো কৰিব লাগে সো বাকি বিলাক why not কিয় নহয় ইয়া দিয়া আছে পঢ়ি লব যেনেকৈ কোঅপাৰেটিভ লার্নিং খুব ভাল এটা বস্তু পেডাগজিত আপোনাৰ ই প্ৰমোট কৰে কি টিম ওয়ার্ক একেলগে থাকি কাম কৰাৰ সুবিধা কৰে তেওঁলোকে এজনে আনজনৰ পৰা বহুখিনি বস্তু শিকিব পাৰে নট অনলি দ্যাট অকল সেইটোৱে নহয় ইউনিভাৰ্সাল ডিজাইন ফৰ লাৰ্নিং তো হল আপোনাৰ এটো এটা এনে ধৰণৰ approach create কৰে flexible learning style যেনেকৈ ধৰণৰ ইচ্ছা তেনেকৈ ধৰণে শিকিব পাৰে environments that caters to wide range of learners লগতে reasonable accommodation এইটো তো জানে যে this provide modification or support to ensure students with disabilities have equal access to learning সকলোকে মানে কিছুমান disability থাকিব পাৰে বহুত ধৰণৰ disability থাকে পঢ়াৰ ক্ষেত্ৰত থাকে লিখাৰ ক্ষেত্ৰত থাকে দেখাৰ ক্ষেত্ৰত থাকে সকলোকে কি কৰে মানে ইকুৱেল অ্যাক্সেস কৰাত সুবিধা কৰি দিয়ে নেক্সট যেটো প্ৰশ্ন এটো দিয়া আছে ডিসলেক্সিয়া ইজ এসোসিয়েটেড মেইনলি উইথ ডিফিকাল্টিজ ইন ডিসলেক্সিয়া মূলত কোন অসুবিধাৰ সৈতে জড়িত শুনাৰ লগত পঢ়াৰ লগত নে কথা কোৱাৰ লগত নে কথা কোৱা আৰু শুনাৰ লগত বেসিক্যালি ডিসলেক্সিয়া ডিসক্যালকুলিয়া তাৰ পিছত ADHD তো এইবিলাকৰ বিষয়ে বহুত আলোচনা কৰা হৈ গৈছে সেইবিলাক যদি দেখা নাই প্লেলিষ্টতে দেখিব পাৰিব ইভেন ইয়াৰ চক যেটো হৈছে ডিসলেক্সিয়া এটো বেসিক্যালি হয় আপোনাৰ ডিফিকাল্টিজ ইন ৰিডিং এতিয়া কথা হল এটা ষ্টুডেন্টক ওয়ার্ড যদি দেখাই দিয়া হয় তেওঁৰ যদি বেমাৰটো থাকে কি দেখিব তেওঁ w তো উল্টাকে m বুলি দেখিব o তো ঠিকি দেখিলে a তো যেনেবা ঠিকি দেখিলে d তো কি দেখিব তেওঁ b বুলি দেখিব আমি ওয়ার্ড কম তেওঁ মানে কি বুলি ভাবিব মোৰ বুলি ভাবিব এনেকুৱা ধৰণৰ মানে বেমাৰটো হয় So here দিয়া আছে সারফেস ডিসলেক্সিয়া সিম্পটম বিলাক কি কজেস কি ট্রিটমেন্ট যদি ইচ্ছা কৰে কৰিব পাৰে এইবিলা কৰিলে কিছু ধৰণে মানে কমি যায় নেক্সট যেটো প্ৰশ্ন এটো দিয়া আছে হোৱাট ডাজ ইনক্লুশন ইন এডুকেশন ইমপ্লাই শিক্ষাত অন্তৰ্ভুক্তিৰ অৰ্থ কি বুজায় বিশেষভাৱে সক্ষম লোকক বিশেষ বিদ্যালয় দিয়াটো এতিয়া কথাল ইনক্লুসিভ মানে সকলোকে একেলগে লৈ চলাটো ইয়াৰ ঠিক বিপৰীত কথাটো লিখিছে যেনেকৈ প্লেসমেন্ট অফ স্পেশাল নিডস এবল টু ইন স্পেশাল স্কুল স্পেশাল ষ্টুডেন্টক স্পেশাল মানে ঠাইত ভৰ্তি কৰি দিয়ক এটো ইনক্লুশন মানে সম্পূৰ্ণ বিপৰীত তাৰ পিছত প্ৰভিশনিং অফ কোৱালিটি এডুকেশন টু অল চিলড্ৰেন হাইটো হ'ব পাৰে সকলো ষ্টুডেন্ট একেলগে মানে সকলো গুণগত শিক্ষাৰ ব্যৱস্থা কৰি দিয়াটো মানে যদি তেও ডিসেবিলিটি থাকে তথাপি আমি কি কৰি দিম তেওক স্পেশাল এটা ব্যৱস্থা কৰি দি একখন কোঠাতে বহোৱাৰ ব্যৱস্থা কৰিম তাৰ পিছত প্লেসমেন্ট অফ গিফটেড ষ্টুডেন্ট ইন স্পেশাল স্কুল গিফটেড ষ্টুডেন্ট বিলাকক আমি ভাগ কৰি দিম এইটো আমি কৰিব নোৱাৰো তাৰ পিছত প্ৰভিশনিং অফ সেপাৰেট সেকশন for special children in inclusive সাহিত্য কথা হল যিবিলাক ষ্টুডেন্ট ভাল সেইবিলাক যদি আমি সেপাৰেট কৰি দিও তো বেয়া ষ্টুডেন্ট বিলাক কি হ'ব স্লো লার্নার বিলাক মনত বেয়া হ'ব আৰু তেওঁলোকৰ বেয়া এটা ইমপ্যাক্ট পৰিব সো ইয়াৰ ইনক্লুশন এতিয়া কথা হল ইমপ্লাই কৰে কোনটো প্ৰভিশনিং অফ কোৱালিটি এডুকেশন টু অল চিলড্ৰেন সকলো শিশুক গুণগত শিক্ষাৰ ব্যৱস্থা কৰি দিয়াটো তো আৰু ভালকে ইয়া দিয়া আছে পहिले কম পাব যেনেকৈ ধৰক ইনক্লুশন ইন এডুকেশন গোস বিয়ন্ড জাস্ট প্লেসিং স্টুডেন্টস উইথ ডিসেবিলিটিজ ইন মেইনস্ট্ৰীম স্কুল অকল মেইনস্ট্ৰীম স্কুলৰ পৰা তেওঁলোকক যদি সেপাৰেট কৰি দিয়া হয় তেনেহলে কি হ'ব প্ৰবলেম হে ক্ৰিয়েট হ'ব আৰু বাকি যিখিনি দিয়া আছে প্লেসমেন্ট অফ স্পেশাল এবল ইন স্পেশাল স্কুল তাৰ পিছত প্ৰভিশনিং অফ কোৱালিটি এডুকেশন ইন টু অল চিলড্ৰেন
গোটেই বস্তু দিয়া আছে অলপ পঢ়ি ল'ব মই ইয়াত পঢ়ি দিব নাযাওঁ বহুত সময় যাব নেক্সট প্ৰশ্নটোলৈ আহক ইয়াত দিছে when dealing with gifted learners যেতিয়া আপুনি gifted learner এজনৰ লগত ডিল কৰিব out of box thinking is used to denote মেধাবী শিক্ষাৰ্থীৰ সৈতে যেতিয়া আপুনি ডিল কৰিব তেতিয়া মানে হেখিনি কৰাৰ সময়ত out of the box চিন্তাধাৰা বুজাবলৈ ব্যৱহাৰ কৰা হয় কি এতিয়া কথা হ'ল নিম্ন স্তৰৰ চিন্তাধাৰা নে লো লেভেল থিংকিং নে কনভাৰ্জেন্ট থিংকিং নে ৰিজিড থিংকিং নে ডাইভাৰ্জেন্ট থিংকিং out of the box thinking মানে কি কিছু এনেকুৱা ধৰণৰ চিন্তা কৰা যেতি মানে যেটো চিন্তা কমন ষ্টুডেন্টে কৰিব নোৱাৰে এক্সট্ৰাঅৰ্ডিনাৰি ষ্টুডেন্টে কৰিব পাৰে লো লেভেল থিংকিং এনেকুৱা ধৰণৰ মানে থিংকিংৰ কথা পেডাগজি এজ ইউজুৱেল ব্যৱহাৰ কৰা নহয় দুটা ব্যৱহাৰ কৰা হয় স্পেশালি কনভাৰ্জেন্ট থিংকিং আৰু এটা হল আপোনাৰ ডাইভাৰ্জেন্ট থিংকিং তো ৰিজিড থিংকিং এই দুটা তো আমি এনে মানে কেনসেল কৰিব পাৰো এই দুটাৰ লগত এনেকুৱা লেনদেন নাই এতিয়া কথা হল আগতো কিমানবাৰ কৈছো কনভাৰ্জেন্ট থিংকিংৰ অৰ্থ হল আপোনাৰ কোনো এটা প্ৰশ্নৰ বা কোনো এটা সমস্যাৰ এটা মাত্ৰ সমাধান থাকিব তো এতিয়া আউট অফ দা বক্স থিংকিং মানে কি এটা উত্তৰ আছে নেকি এটা উত্তৰ নাই আপুনি এটা উত্তৰ উলালে student এটা out of the box thinking কৰি আৰু এটা উত্তৰ উলাবই পাৰে মানে সলিউশন উলাব পাৰে সাধাৰণ কথা এতিয়া কথা হল জিতো মানে সমস্যা বেছি এটাতকৈ বেছি সমাধান থাকিব এটা কি কব ডাইভাৰ্জেন্ট থিংকিং তো ডাইভাৰ্জেন্ট থিংকিংৰ আৰু এটা নাম আমি মানে কি দিব পাৰো আউট অফ দা বক্স থিংকিং তো এটা শুদ্ধ উত্তৰটো আমি কোনটো পাম obviously অপচন 4 টো পাম ইয়াত দিয়া আছে চাওক ডাইভাৰ্জেন্ট থিংকিং actually is a create process through that explore multiple possibilities and solution এটাতকে মানে বেছি থাকিব এতিয়া এটা লো লেভেল থিংকিং ৰিজিড থিংকিং এবিলাক কোনো ক্যাৰেক্টাৰিস্টিক নহয় গিফটেড লাৰ্নাৰ কনভাৰ্জেন্ট থিংকিং এটা সিঙ্গল কারেক্ট আনসাৰ হে ওলাব মাল্টিপল নহয় নেক্সট যেটো প্ৰশ্ন এটোলে আহক when children with special needs are admitted in a inclusive classroom এতিয়া তো আগতে আলোচনা কৰিছো গম পাইছে যে স্পেশাল চিলড্ৰেন যেটো স্পেশাল নিড থাকিব কিবা এটা প্ৰবলেম থাকিব সেইবিলাকক এডমিট কৰা হ'ব ইনক্লুসিভ ক্লাসৰুম সকলোকে ইনক্লুসিভ ক্লাসৰুম মানে হৈছে এনেকুৱা ধৰণৰ ক্লাসৰুম যত সকলোকে একেলগে মানে ডিসেবিলিটি থকা সত্ত্বেও মেইন ষ্ট্ৰীম ক্লাসবোৰত অনা হ'ব which of the following is correct in such situation এই মানে অৱস্থাত কোনটো শুদ্ধ বুলি দিছে It seems unrealistic for special children to learn among the normal children এনেকুৱা কথা নেকি এনেকুৱা কোনো কথা নাই যে বিশেষ শিশুৰ বাবে স্বাভাৱিক শিশুৰ মাজত শিকিব পৰাটো অসম্ভৱ যেন লাগে যদি ইচ্ছা থাকে তেও 100% একেখন ক্লাছতে একেলগে বহি কিনে শিকিব পাৰিব কোনো কথা নাই ইভেন যদি সেপাৰেট কৰি দিয়া হয় তেওঁৰ মনত কি হ'ব এটা ভীতি ভাবহে আহি যায় ইয়াত কথা হল চিলড্ৰেন উইদাউট স্পেশাল নিডস আর ডিমোটিভেটেড টু লার্ন ডিমোটিভেটেড হ'ব নেকি মোটিভেটেড হ'ব দেউলগে এটা কল টিচার্স নিড টু চেঞ্জ এপ্ৰোচ অফ টিচিং শিক্ষকসকলে পাঠদানৰ পদ্ধতি সলনি কৰিব লাগিব এইটো কিছু পৰিমাণে কৰিব লাগিব যেনেকৈ ধৰ কিছু ষ্টুডেন্ট যদি এটা পদ্ধতিৰে নুবুজায় আপুনি এপ্ৰোচটো চেঞ্জ কৰি বেলেগ এটা এপ্ৰোচত শিকাব পাৰে আপুনি তাৰ পিছত ইট স্ট্ৰেংথ the ability of all the children to work together understand and value different point of view তে ই সকলো শিশু একেলগে কাম কৰাৰ ক্ষমতা শক্তিশালী কৰে বিভিন্ন দৃষ্টিভংগী বুজিব আৰু মূল্য দিয়াটো তো obviously এটো তো ঠিকই কথা তো আমাৰ কারেক্ট অপশনটো কোনটো পাম 3 আৰু 4 যোনটো আছে সেইটো আমি কারেক্ট বুলি দিব পাৰো কোনটো 3 আৰু 4 অপশন 2 টো আছে ইয়া ধুনিয়াকে এক্সপ্লেনেশন দিয়া আছে মই আগো ইয়াত এক্সপ্লেনেশন দিব না যাও দিলে আৰু বহুত সময় যাব আপুনি সিম্পলি পিডিএফ টো ডাউনলোড কৰি কিনে পঢ়ি লব নেক্সট যেটো প্ৰশ্ন এটোলে আহক ইয়াত দিয়া আছে এজারশন আৰু রিজনিং খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ৰিপিটেড প্ৰশ্ন ইয়াত দিয়া আছে এজারশন টু টিচার্স শুড ফলো স্ট্যান্ডার্ডাইজড কারিকুলাম আকৌ এটা কথা কৈছো যে স্ট্যান্ডার্ডাইজড কারিকুলাম আমি কেতিয়াও ফলো কৰিব নালাগে তো উইদাউট proceed মানে আমি proceed কৰা আগতে এটো এজারশনটো আমি কি কৰিব পাৰো ক্যান্সেল কৰিব পাৰো তো এতিয়া আমি ৰিজনটো ইন্ডিভিজুয়াল ভাবে দেখিব লাগিব the aim of inclusive education is to work towards making everyone the same by dismissing differences এতিয়া কথা হল জিবিলাকৰ ডিফাৰেন্স আছে হয়তো কাৰোবাৰ দুৰ্বল পয়েন্ট থাকিব পাৰে অসুবিধা অলপ থাকিব পাৰে সেইবিলাকক লৈ আমি কি কৰিব পাৰো একেলগে কাম কৰাটো ভাল একেলগে আমি কাম কৰিব লাগিব তো ৰিজনটো আমাৰ কি হল r is true but a is false এইটো কোনটো হয় ইয়াৰ লগত আমি যাব পাৰো and next এটা প্ৰশ্ন এতলৈ আহক
ইন এ প্ৰগ্ৰেছিভ ক্লাছৰুম লাৰ্ণিং প্ৰগতিশীল শ্ৰেণীকোঠাত শিক্ষণ কি প্ৰগতিভ যি শ্ৰেণীকোঠা এইটোৰ বিষয়ে আগত আলোচনা কৰা হৈছে ইয়াত সুধিছে বেসিক্যালি চাৰিটা অপচনৰ ভিতৰত ব্যক্তিবাদী আৰু নিষ্ক্ৰিয় is an individualistic and passive তো আমি কেতিয়াও ক'ব নোৱাৰো progressive classroom তো এটা আমি বাদ দিব পাৰো is active and social in character active বুলি আমি ক'ব পাৰো আৰু social character সকলোকে একেলগে থাকি মিলি জুলি থাকি শিকাটো socializationৰ ভিতৰত পৰে তো গতিকে আমি এটা মানে এইটো কনসিডাৰ কৰিব পাৰো তাৰ পিছত যেটো দিছে আপোনাৰ exam oriented progressive যে শ্ৰেণীকোঠা এইটো exam oriented নহয় তো এইটো আমি ক্যান্সেল কৰিব পাৰো is a textbook centric progressive classroom examত দৰকাৰ আছে টেক্সটবুকৰ দৰকাৰ আছে কিন্তু এইবিলাকৰ ইমান গুৰুত্ব দিব নালাগে এটা progressive classroomত আমি আৰু এটা দ্বিতীয় কথা হল যে পেসিভ এই পেসিভটো আমি কৰিব নালাগে ষ্টুডেণ্টক সদায় সক্ৰিয় হৈ কৰি ৰাখিব লাগে নিষ্ক্ৰিয় নহয় এক্টিভ হৈ কৰি ৰাখিব লাগে সো ইয়া কাৰেক্ট অপচনটো আমি কোনটো পাম অপচন 2 টো ৰাইট হোৱাই কি হয় progressive classroom emphasize কাৰ ওপৰত জোৰ দিব এক্টিভ এণ্ড সোশ্যাল লাৰ্নিংৰ ওপৰত তো হোৱাই নট বাকি বিলাক কিয় নহয় যেনেকৈ ইন্ডিভিজুয়ালিস্টিক এণ্ড পেসিভ এটো এনকাৰেজ কোলাবোৰেচন এণ্ড হ্যান্ডস অন এক্টিভিটি not isolation and passively right he actively he hoy next is exam oriented on deeper understanding etia কথা হল যে exam oriented মানে পৰীক্ষা লোৱা কিছু ক্ষেত্ৰত আমি লব পাৰো বা বছৰ শেষত আমি এটা কিবা টেষ্ট লৈ কিনে ষ্টুডেণ্টক দুৰ্বল পইণ্ট বিলাক আমি ফাইন্ড আউট কৰিব পাৰো কিন্তু এই ডিপ লাৰ্নিংত মানে এপ্লিকেশন নহয় যে তেও কিমান ডিপ লৈকে এটা বস্তু জানে বা না জানে এইটো আমি নিৰ্ধাৰণ কৰিব নোৱাৰো নেক্সট যেটো প্ৰশ্ন এটো লওক অ্যাসেসমেন্ট মূল্যায়ন হদিছে বেসিক্যালি কি ইট শুড ডাইরেক্ট লার্নিং এন্ড देयर हैज टू बी assess should determine what is to be taught যে নিৰ্দেশনামূলক শিক্ষণ আৰু কি মূল্যায়ন কৰিব লাগিব সেইটো নিৰ্দেশন কৰিব লাগে নে কি শিকাব লাগে প্ৰি আগতীয়াকৈ কৈ দিয়াটো নেকি ঠিক আছে আমি দেখি লম পিছত এটা হয়নে নহয় তাৰপিছত should not be linked to learning since the two are separate processes দুটা পৃথক প্ৰক্ৰিয়া যেহেতু শিক্ষণৰ সৈতে জড়িত হ'ব নেলাগে এনেকুৱা ধৰণৰ কথা নেকি ঠিক আছে নেক্সট আমি স্কিপ কৰি দিও should take place to direct by segregating and dividing segregate or dividing হেটো কথা আকৌ কিমান বাৰ কৈছো এবিলাক যি কিওয়াৰ্ড হেটো আপুনি মানে দেখিব চেষ্টা কৰিব ধৰিব চেষ্টা কৰিব should be an integral part of teaching learning process beginning from assessing children readiness to learn এটো একেবাৰে সঁচা কথা তো কিয় হয় আমি এইবিলাক দেখিলো যেনেকৈ ধৰক effective assessment is an ongoing process starts with gaining students prior knowledge আগত যিখিনি knowledge আছে and continues throughout learning to monitor progress identify areas needing improvement সেইটো কথাই আকৌ কইলো যে এনেকুৱা হ'ব লাগে যে অ্যাসেসমেন্টটো যে ষ্টুডেন্টৰ কোনটো দুৰ্বল পয়েন্ট আছে সেই দুৰ্বল পয়েন্টটো আপুনি উলাও নেক্সট যেটো প্ৰশ্ন এইতলে হওক why ইয়াত দিয়া আছে সক to facilitate a learning of children from varied backgrounds teacher should যে বিভিন্ন পটভূমি শিক্ষকসকলৰ শিক্ষণৰ সুবিধাৰ বাবে শিক্ষকসকলে নিম্নোক্ত বিষয়সমূহ কৰিব লাগে কি কি চাৰিটা অপচন দিয়ে দিছে following decontextualized curriculum এতিয়া কথা হল decontextualized নহয় প্ৰসংগবিহীন নহয় প্ৰসংগহীন হে মানে যি প্ৰসংগ আছে contextualized হয় সেই কাৰিকুলাম হে ফলো কৰিব লাগে তো এইটো ঠিক বিপৰীত কথাটো কৈছে তো এটা আমি ক্যান্সেল কৰিব পাৰো implement differentiate instruction ভিন্নতামূলক নিৰ্দেশনা ৰূপায়ন এইটো হ'ব পাৰে বাকি আমি চাই লওঁ যে adhere to standardized assessment কৰিব নালাগে এটা আমি ক্যান্সেল কৰিব পাৰো practice exclusionary practice যে বৰ্জনমূলক প্ৰথাৰ অভ্যাস কৰাটো এইটো তেনেকুৱা কোনো কথা নহয় সো ইয়াৰ কাৰেক্ট অপচনটো কি differentiate instruction তো কিয় হয় differentiate instruction টো acknowledges that students learn differently and at varying places ঠিক আছে এতিয়া কথা হল বাকি যিবিলাক নহয় ইয়া দিয়া আছে decontextualized curriculum তাৰপিছত standardized assessment
এক্সক্লুজনাৰী প্ৰেক্টিচেছ সেইবিলাক অলপ মানে পিডিএফটো ডাউনলোড কৰি দেখি ল'ব নেক্সট যেটো প্ৰশ্ন এজাৰশন ৰিজনিং সেইটো দিয়া হৈছে এ মেজৰ ইনফ্লুৱেন্স অন এডোলেসেন্স জেন্ডাৰ ৰোলছ এণ্ড ষ্টেৰিঅটাইপছ ইজ extracted by films and advertisement যে কিশোৰ কিশোৰীসকলৰ লিংগ ভূমিকা আৰু কুসংস্কাৰৰ ওপৰত ছবি আৰু বিজ্ঞাপনৰ দ্বাৰা এক ডাঙৰ প্ৰভাৱ পৰে তাৰপিছত ৰিজনটো দিছে মিডিয়া ইজ এ পাৱাৰফুল প্ৰাইমাৰী এজেন্সি অফ সোশ্যালাইজেশ্যন ফৰ এডোলেসেন্স কিশোৰ কিশোৰীসকলৰ বাবে সংবাদ মাধ্যম হৈছে সামাজিকৰণৰ এক শক্তিশালী প্ৰাথমিক সংস্থা সঠিক বিকল্প কোনটো এইটো ওলাও তেতিয়া কথা হ'ল only a to শুদ্ধ নে r to শুদ্ধ নে a আৰু r দুটা শুদ্ধ না পৰিপূৰক ব্যাখ্যা কৰে তো ইয়াৰ কাৰেক্ট অপচন কোনটো হ'ব আপুনি কমেন্ট সেকশনত কমেন্ট কৰি দিব যদি জানে যদি না জানে তথাপিও দিব মই এইটো পিন আপ কৰি দিব চেষ্টা কৰিম ইমানে আছিল ভিডিও চাবৰ বাবে আপোনাক ধন্যবাদ